ৰৌমাৰীলৈকে এইটো ৰাস্তা বনাইছে গতিকে ৰাস্তাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আমি কেনেকুৱা ধৰণৰ ৰাস্তা অতি নিম্ন খাপৰ হৈছে এই ৰাস্তাটো কাৰণ ঠিকাদাৰৰ পকেট গৰম কৰিছে এনেকুৱা ৰাস্তা কৰি কাৰণ এনেকুৱা উন্নয়ন আমাক নালাগে আমি আহিলোঁ আৰু পৰ্যবেক্ষণ কৰিলোঁ যে ৰাস্তাটো কেনেকুৱা হৈছে চাওঁ কিন্তু ৰাস্তাটো চাই আহি দেখোঁ যে আমি নিজে হাতেৰে এৰাব পৰা অৱস্থা গতিকে আমি বহু ঠাইত এনেকৈ ৰাস্তাটো হাতেৰে এৰাই দিছোঁ 14.5 কিলোমিটাৰ ৰাস্তা বৰ্তমানলৈকে 13.5 কিলোমিটাৰ বনোৱা হৈ গ'ল কিন্তু বনোৱাৰ 20 দিন হোৱাৰ পিছতো ৰাস্তাটো এতিয়ালৈকে কিন্তু ঠিকমতে হোৱা নাই ঠিকমতে প্ৰলেপটো পৰা নাই গতিকে কিহৰ কাৰণে তেওঁলোকে ক'ৰবাত গাফিলতি কৰিছে কাৰণ 15 দিনৰ পিছতো এনেকুৱা অৱস্থা ৰাস্তাৰ অৱস্থা চাওক গতিকে বিজেপি চৰকাৰৰ দিনত এনেকুৱা কিয় কৰিব পাৰে ঠিকাদাৰসমূহে মই স্থানীয় বিধায়ক আছে বিধায়কগৰাকী ক'ব খোজোঁ যে এনেকুৱা ঠিকাদাৰৰ ওপৰত চকু দিয়ক আৰু তেখেতে এনেকুৱা পকেট গৰম কৰা আমাক ৰাইজক এনেকৈ মাধমাৰ মৰা ঠিকাদাৰৰ কাম আমাক নালাগে সেইকাৰণে ৰাস্তাটো আমি চাব আহিলোঁ আৰু এনেকুৱা অৱস্থা ৰাস্তাৰ গতিকে যেতিয়ালৈকে তেওঁলোকে ৰাস্তাটো পুনৰ ভালদৰে নিৰ্মাণ নকৰে আমি ৰাস্তাৰ কাম বন্ধ কৰি ৰাখিছোঁ গতিকে অনাগত দিনত এনেকুৱা যদি তেওঁলোকে এনেকৈয়ে ৰাস্তা কৰি এৰি দিম বুলি ভাবিছে তেনেকৈ হ'লে নহ'ব বিভাগীয় অভিযন্তা নাহে নেকি কাম চাবলৈ বিভাগীয় অভিযন্তাই সেইদিনাখন আমাৰ লগত কথা পাতিছে আমি ফোন যোগে তেখেতক মাতিছোঁ আৰু আহিছে তেখেতে কয় ৰাস্তাৰ কোনো কমি দেখা নাই যদি ৰাস্তাৰ কমিয়ে দেখা নাই এটা পকী ৰাস্তা ৰুলাৰ মাৰাৰ পিছত হাতেদি কেনেকৈ এৰাই দিব পাৰে সেইটো আপোনালোকক মই ক'ব বিচাৰিছোঁ গতিকে তেখেতে কয় তেখেতেও নিশ্চয় এই ঠিকাদাৰৰ লগত গোটেইখিনি মিলি আছে কাৰণ সেইকাৰণে ৰাস্তাৰ কোনো ধৰণৰ বেয়া হোৱা বুলি তেখেতে আমাক ক'ব বিচৰা নাই তেখেতক তাৰপিছত আমি তেখেতৰ আগতে হাতেৰে ৰাস্তা এৰাই দিছোঁ তাৰপিছত তেখেতে আমাক আশ্বাস দি যায় যে আমি 10 দিনৰ পিছত আহিম SDOৰ সৈতে আহি তোমালোকৰ লগত খোজকাঢ়ি চাম কিন্তু আমাৰ আজিলৈকে তেওঁলোকে যোগাযোগ কৰা নাই যি চাই গ'ল সেইবাৰে লাষ্ট গতিকে আমি আৰু ছাত্ৰ সন্থাই ইয়াত চাই আছোঁ বাৰে বাৰে আহি ৰাইজৰ লগত গতিকে ৰাইজ ক্ষোভিত হৈছে ইয়াৰ অটো চালক অটো সন্থা আৰু আমাৰ ইয়াত 19খনমান গাঁও আছে এই গাঁওকেইখনে ৰাইজে আমাক কৈছে গতিকে অতি নিম্ন খাপৰ ৰাস্তা হৈছে ইয়াৰ ওপৰত আমাৰ এটা বিচাৰ কৰিব দিছে ভাল ৰাস্তা হওক যাতে